তেনেহ'লে আজিৰ ক্লাছটোত আমি যোৱাকালি সিগনিফিকেন্ট ফিগাৰ কৈ থৈছিলোঁ আৰু তাৰ লগতে আমি ৰাউণ্ড অফ কেনেকৈ কৰে আমি শিকাই থৈছিলোঁ। তো আজিৰ ক্লাছটোত আমি ৰাউণ্ড অফ আৰু সিগনিফিকেন্ট ফিগাৰৰ ওপৰত বেছ কৰি পেলাই কেইটামান নিউমাৰিকেল আমি প্ৰেক্টিছ কৰোঁ, ঠিক আছে। তো তাৰপিছত থিয়ৰী আমি কাইলৈ পঢ়িম আৰু আজি আমি অকণমান নিউমাৰিকেল কেইটামানহে প্ৰেক্টিছ কৰিম সিগনিফিকেন্ট ফিগাৰ আৰু ৰাউণ্ড অফ দুটা টপিকৰ ওপৰত বেছ কৰি পেলাই। এতিয়া ফাৰ্ষ্ট টপিকটো তোমালোকক দিয়া আছে, তোমালোকক মই দিছোঁ সাপোজ এড কৰিব দিছে 7.21 12.141 এড কৰিব দিছে আৰু দিছে 0.028 আমাক এড কৰিব দিছে আৰু লগত কৈছে express the result to an appropriate number of significant figure add কৰিব দিছে এখিনি and express the result in appropriate significant figure আমাক এড কৰিব দিছে। কোৱেশ্চনটো এইটোৱে, ঠিক আছে। এটা তোমালোকৰ যেতিয়া তোমালোকে কোৱেশ্চনছ পাবা তাত এনেকৈ এড কৰিব নিদিয়ে, কিন্তু বেলেগ এটা নিউমাৰিকেল দিব আৰু সেই নিউমাৰিকেলটোত তোমালোকে এজ এ হ'ল যিটো ৰিজাল্ট উলিয়াবা তাক তোমালোকে সিগনিফিকেন্ট ফিগাৰলৈ কনভাৰ্ট কৰিব লাগিব, ঠিক আছে। এতিয়া তোমালোকে ইয়াক যদি এড কৰিবলৈ যোৱা 8 পাই আছা, 3 পাই আছা, 5 পাই আছা, 3 পাই আছা, 9 পাই আছা, 1 পাই আছা, 19.3538 তোমালোকে পালা। তো এটা কথাটো হ'ল কি তোমালোকে ইয়াক এতিয়া এইটো তোমালোকে ৰিজাল্ট পালা, কিন্তু এইটো আমাৰ এডহে হ'ল। ইয়াক এতিয়া আমি এক্সপ্ৰেছ কৰিব লাগিব কিহত ইন দ্য এপ্ৰপ্ৰিয়েট ছিগনিফিকেণ্ট ফিগাৰ। এতিয়া এপ্ৰপ্ৰিয়েট ছিগনিফিকেণ্ট ফিগাৰত এড কৰিবলৈ যাওঁতে তোমালোকে কিমানটা ডিজিটলৈকে লিখিবা, ঠিক আছে। এতিয়া তোমালোকে এড কৰিবা সদায় ডেচিমেল পইণ্টৰ পিছত মিনিমাম নাম্বাৰ অফ ডিজিট যিমানলৈকে আছে সিমানলৈকে তাক আমি এড কৰিম। তো আমাৰ এই কেছটোত মিনিমাম ডিজিট কেইটা আছে, দুটা আছে, মানে এই আনচাৰটো আমি ছেকেণ্ড ডিজিটলৈকে লিখিম। মানে আমাৰ ক'বলৈ গ'লে 19.3538 যদি আমাৰ আনচাৰ ওলাইছে তাক আমি ছেকেণ্ড ডেচিমেল পইণ্ট 5 আছে 5লৈকে লিখিম। 5ৰ পিছত আমাৰ 3 আছে হুইচ ইজ লেছ দেন 5 হয়, তেনেহ'লে আনচাৰ আমি কিহলৈকে হ'ব 19.35, ঠিক আছে। 19.35 আমাৰ এজ এ হ'ল কাৰেক্টেড ৰিজাল্ট, ঠিক আছে। কথাটো কওঁতে মই কিয় কৈছোঁ এই যে 35 কথাটো এনেকুৱা হয়, তুমি সাপোজ আনচাৰ এটা 1.3 উলিয়ালা, ইয়াক তুমি যেতিয়া পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিবা, পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰোঁতে এই তোমাৰ হৈ যাবগৈ 13%। আৰু 1.4 তুমি যদি 1.4 পোৱা, তোমাক ইয়াক পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিলে ই যদি 14% হৈ যায়, দুইটা তুমি চোৱাচোন এই 0.1ৰ কাৰণে তোমাৰ 1% চেঞ্জ হৈ গ'ল। সেইকাৰণে যেতিয়া কুৱেশ্যনছ আমি কৰিম এই ছিগনিফিকেণ্ট ফিগাৰটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে। তো এতিয়া চাগে এই কুৱেশ্যনটো সকলোৱে বুজি পাইছা নহয়, সকলোৱে বুজি পাইছা এই কুৱেশ্যনটো সকলোৱে বুজি পাইছা, ডাউটটো নাই চাগে। ইয়াৰ পিছত আমি যেতিয়া এড আমি বুজিছোঁ, এতিয়া আমি গৈ আছোঁ ছাবট্ৰেক্ট কৰোঁতে আমাক কি ছাবট্ৰেক্ট কৰিব। ছাপ'জ মই এটা কুৱেশ্যন দি লৈছোঁ, আমাৰ এটা ছাবট্ৰেক্ট 4.27 153 এইটো আমাক ছাবট্ৰেক্ট কৰিব দিছে। 4.27 153 ছাবট্ৰেক্ট কৰিব দিছে, ক'ৰ পৰা কৰিব দিছে, ছাবট্ৰেক্ট ফ্ৰম 6.807 তুমি ছাবট্ৰেক্ট কৰিব লাগে আৰু এক্সপ্ৰেছ দ্য ৰিজাল্ট ইন এপ্ৰপ্ৰিয়েট ছিগনিফিকেণ্ট ফিগাৰ তোমাক দি থৈছে, ঠিক আছে। কুৱেশ্যনছৰ পেটাৰ্ণ সেইটোৱেই। তো ইয়াক যদি তুমি ছাবট্ৰেক্ট কৰিবলৈ যোৱা, তুমি যিটো আনচাৰ পাবা, ছাপ'জ মই আনচাৰটো কৈ দিছোঁ 2.53547 মইতো আনচাৰ পালোঁ। তো ইয়াকো মই এজ এ হ'ল এপ্ৰপ্ৰিয়েট ছিগনিফিকেণ্ট ফিগাৰত মই প্লেচ কৰিব লাগিব।
দেন মিনিমাম ডেচিমেল নাম্বাৰ কেইটা আছে তিনিটা আছে ইয়াতো পাঁচটা আছে সদায় মিনিমামৰ এগেইনষ্টত কৰিব লাগিব দেন আমি আনসাৰ পাইছো 2.53 547 মোৰ আনসাৰ ওলাইছে কিন্তু ইয়াত মই এপ্ৰোপ্ৰিয়েট সিগনিফিকেন্ট ফিগাৰ লিখিবলৈ যাওঁতে মিনিমাম ডেচিমেল পইণ্ট মোৰ তিনিটা আছে মিনিমাম ডেচিমেল পইণ্ট যদি তিনিটা আছে তিনিটা যদি হয় তাহলে 2.535 ইয়াৰ পিছত 4 হে আছে লেস দেন 5 হয় তাহলে মোৰ আনসাৰ হ'ব 2.535 ঠিক আছে 2.535 সাবট্ৰেকশন বুজি পাইছা ডাউট চাগে লগা নাই ইকনলৈকে ডাউট লাগিছে নেকি কাৰোবাৰ ডাউট লগা নাই ওকে তো ইকনলৈকে বুজিলো ওকে এতিয়া মই তোমালোকক নেক্সট এটা কোৱেশ্চন দিছো ইয়াত ধৰা তোমালোকে মোক কৰি দিবাচোন তোমালোকে কৰি দিব যাওঁতে এতিয়া দিগদাৰ পাবা বাদ দিয়া মই কৰি দিছো লোৱাচোন নেক্সট সাপোজ আমি এটা মাল্টিপ্লিকেশ্যন পঢ়িব গৈছো মাল্টিপ্লিকেশ্যন পঢ়িব যাওঁতে এটা সাপোজ দিছে 75.5 নেক্সট সাপোজ দিয়া আছে 125.2 125.2 next suppose there is tomorrow 0.51 তোমাক কিন্তু সাবট্ৰেক্ট কৰিব দিছে আৰু একো মেনশন নাই কৰা অকল খালি কৈছে যে সাবট্ৰেক্ট কৰা বুলি ঠিক আছে তোমাক সাবট্ৰেক্ট কৰা বুলি মেনশন কৰি থৈছে এতিয়া তুমি যদি এক সৰি মাল্টিপ্লিকেশ্যন কৰা তুমি এক মাল্টিপ্লাই কৰিলা মাল্টিপ্লাই তুমি কৰিবা আৰু মাল্টিপ্লাই ঠিক আছে মই এটা মাল্টিপ্লিকেশ্যন শিকাব দৰকাৰ নাই কিয়া যদি তুমি মাল্টিপ্লিকেশ্যন কৰিবা কৰা তুমি আনসাৰ পাবাগে 4820 point তোমার 826 তুমি মাল্টিপ্লিকেশ্যন করতে তুমি পাবা ঠিক আছে এতিয়া তুমি আনসাৰ কিহলৈকে লিখিবা আনসাৰ তুমি কিহলৈকে লিখিবা ঠিক আছে আনসাৰ কিহলৈকে লিখিবা বুলি চাবলৈ যাওঁতে তুমি ইয়াত এজ এ হোল মিনিমাম ডেচিমেল পইণ্ট তুমি চাবা মিনিমাম ডেচিমেল পইণ্ট কি আছে এটাই আছে মিনিমাম ডেচিমেল পইণ্ট এটা আছে মানে 4820 পইণ্ট কিমান হৈ আছে 8 হৈ আছে ঠিক আছে 8 হৈ আছে এতিয়া তুমি এজ এ হোল যদি তোমাক একো মেনশন নকৰে একো মেনশন নাই কৰা তেন তুমি ইয়াক লিখিলা ইয়াক তুমি এজ এ হোল ৰাউণ্ড অফো কৰি থব পাৰা ইচ্ছা কৰিলে ইয়াক ৰাউণ্ড অফ কৰিলে কিমান আহিব 4800 এজ এ হোল এটোলৈকে তোমাৰ এজ এ হোল সিগনিফিকেন্ট ফিগাৰ তোমাৰ হৈ গ'ল তুমি যদি ভাবা মই ৰাউণ্ড অফ কৰোঁ ৰাউণ্ড অফ কৰিলে তোমাৰ কিমান আহিব 4800 ঠিক আছে তুমি এটো স্টেপো কৰিব পাৰা বলে নকৰিবলৈ মই ইয়াতে ৰাখো এটো ঠিক আছে ইয়াৰো তুমি ৰাখি দিব পাৰা চোৱাচোন এটো বস্তু বুজি পাইছানে এটা আনসাৰ সদায় মিনিমাম ডেচিমেল পইণ্টলৈকে আনসাৰ সদায় আমি লিখিম ধৰ পাইছা ওকে তাৰ পিছত যদি আমাক এটো মই মাল্টিপ্লিকেশ্যন শিকালো যদি আমাক ডিভাইড কৰিব দিয়ে ডিভাইডেড যদি থাকে ডিভিজন কৰিব থাকিলে আমাৰ ডিভিজনৰ এটা সাপোজ এক্সাম্পল দিছো সাপোজ আছে 2.13 সাপোজ ইনটু আছে ইনটু তোমাৰ 24.78 ইনটু দি পেলাই সাপোজ ডিভাইড কৰিব দিছে ডিভিজনত ক্ৰিয়েট হৈছে সাপোজ 458.2 ঠিক আছে এতিয়া ইয়াত তোমাৰ কি হয় আছে তুমি তো উপৰ সেকশনত মাল্টিপ্লিকেশ্যন কৰিবা না উপৰ সেকশনত মাল্টিপ্লিকেশ্যন কৰা তুমি যেটো ৰিজাল্ট পাবা ৰিজাল্টটো তুমি পাওঁতে ৰিজাল্টটো তুমি মিনিমাম ডেচিমেল পইণ্ট দুটাত লিখিবা হয় নহয় সাপোজ মই ইয়াৰ কিবা এটা ভ্যালু পালো আৰু 24 পইণ্ট যদি মই কৰিব যাওঁ সাপোজ 48 পইণ্ট মই লিখিছো হে আৰু হা ইয়াতকে বেছি ওলাব 24 * 2 মই 48 পইণ্ট সাপোজ মই লিখিলো আৰু এনেকুৱা পালো 782 পালো মই ঠিক আছে যেটো এজ এ হোল মানে পালো মই দুটা ডিজিটে পাম তো এজ এ হোল এটো মই যেটা পাম দুটা ডেচিমেল পইণ্ট আছে মই দুটা ডেচিমেল পইণ্টলৈকে লিখিব লাগিব তাৰ পিছত মোৰ ডিভাইডেড বাই কিমান আছে 458.2 আছে তেনে মই আনসাৰ লিখিম যেতিয়া মই ডিভাইড কৰিম ডিভাইড কৰাৰ পিছত যেটো মই আনসাৰ লিখিম হেতু মই মিনিমাম ডেচিমেল পইণ্ট কেটা আছে এই সেকশনত কেটা আছে ঠিক আছে এই সেকশনত কেটা আছে মিনিমাম ডেচিমেল পইণ্ট কেটা আছে ইয়াত দুটা আছে ইয়াত এটা আছে মানে এতিয়া ডিভাইড কৰোতে সদায় ডিভাইড কৰোতে মাল্টিপ্লিকেশ্যন ঠিকে আছে
মিনিমাম ডেচিমেল পইণ্ট মই লিখিলোঁ বাই 458.2 আছে ঠিক আছে যেতিয়া মই ডিভাইড কৰিম তেতিয়া মই টোটেল ডেচিমেল পইণ্টৰ আনচাৰ লিখিম মানে ইয়াত দুটা ডেচিমেল পইণ্ট এটা ডেচিমেল পইণ্ট টোটেল তিনিটা ডেচিমেল পইণ্ট আছে মানে ইয়াত যেতিয়া মই এজ এ হোল ডিভাইড কৰিম সাপোজ 0. কিবা পাম আৰু পাওঁতে মই সাপোজ 352 সাপোজ মই কৈছোঁ সেইটো বেলেগ ওলাব আনচাৰ তো মই আনচাৰটো লিখিম মই 353 মানে ইয়াৰ দুটা ইয়াৰ এটা তিনিটা লিখ যদি চাৰিটা আছে চাৰিটাও হ'ব কিন্তু লিখিম মই এজ এ হোল আনচাৰটো কেইটা লেখে তিনিটা লেখে মানে সদায় মনত ৰাখিবা মই এতিয়া এড কৰিম মই এতিয়া সাবট্ৰেক্ট কৰিম মই এতিয়া মাল্টিপ্লাই কৰিম সদায় মিনিমাম ডেচিমেল পইণ্টৰ লেখে আৰু মই যেতিয়া ডিভাইড কৰিলে সদায় কি হ'ব টোটেল মানে ডেচিমেল পইণ্ট ওপৰ তল মিলি টোটেল নাম্বাৰ অফ ডেচিমেল পইণ্ট যিমান আছে সিমানলৈকে মই আনচাৰ লিখিব লাগিব ঠিক আছেনে বুজি পাইছা সকলোৱে বুজি পাইছা ইয়াৰ পিছত ওকে ইয়াৰ পিছত এটা সৰু কুৱেশ্যন এটা তোমালোকে লোৱাচোন মই সবকে দিছোঁ কুৱেশ্যনটো কৰি দিয়া মোক লিখা কিউব এটা দিছে হা কিউব বুলি কওঁতে ঘন এটা কিউব দিছে কিউব এটাৰ তোমাৰ লেংথ দিছে length is measured by length equal to 7.023 meter দিছে length দিছে ঠিক আছে আমাক এতিয়া সুধিছে total surface area কিমান হ'ব total surface area ঠিক আছে surface area উলিয়াব দিছে এটা কিউব এটাৰ surface area ফৰ্মুলা কি হয় কিউব এটাৰ সাৰফেস এৰিয়া ফৰ্মুলা কি হয় কিউব এটাৰ সাৰফেস এৰিয়া কি হয় তেনে সাৰফেস এৰিয়া অফ এ কিউব ইকুৱেল টু surface area of a cube equal to 1 হয় 6l square ঠিক আছে তেন ইয়াক তুমি আনসাৰ স্কয়াৰ কৰিবা আৰু স্কয়াৰ কৰি তুমি আনসাৰ লিখিবা 6 into 7.023 হোল স্কয়াৰ তুমি বনালা আৰু তুমি ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰাটো ক্যালকুলেশন কি মতলব না মোক কি লাগে যে ইয়াক মই ৰাউন্ড অফ কিহলৈকে কৰিম মোক ৰাউন্ড অফটো লাগে এতিয়া ৰাউন্ড অফ এতিয়া কিমানটা ডিজিটলৈকে কৰিবা তুমি ৰাউন্ড অফ তুমি কিমানটা হা মই শুনা নাই কিয়া এতিয়া চোৱাচোন আহিছে নে মোৰ ইয়াতো শো হৈ আছে ভিডিও তোমাৰ তাত চোৱা সবৰে অহা নাই নেকি ভিডিও হা কাবাৰটো আহিছে যাৰ নাই অহা তাৰ এটা প্ৰব্লেম হৈ আছে এতিয়া চোৱা ইয়াত তুমি এতিয়া চোৱা ইয়াত তুমি কৰিলে তুমি আনসাৰ কিমান পাবাগে আনসাৰ মই দি দিছো 311.299.254 তুমি আনসাৰটো পাবা তুমি এটো আনসাৰ উলিয়াব যোৱা সাৰফেস এৰিয়া তুমি উলিয়াব যোৱা তে ইয়াত তুমি এটা আনসাৰটো কিমানটা ডিজিটলৈকে লিখিবা আমাক এতিয়া হেতুহে লাগে যে আমি কিমানটা ডিজিটলৈকে আনসাৰটো লিখিম এটা কিমানটা ডিজিটলৈকে লিখিম কিমানটা ডিজিটলৈকে লিখিম মন কৰা 311 ইয়াত কেটা পইণ্ট আছে তিনটা পইণ্ট থাকিলে কিমান হ'ব 299 মিটাৰ স্কয়াৰ ঠিক আছে এটো হৈ গ'ল ৰাউন্ড অফ কৰিলো মই ঠিক আছে তোমাক যদি এজ এ হোল মেনশন কৰি দিয়ে যে ইমানটা ডিজিটলৈকে ৰাউন্ড অফ কৰা তেনে এটো ঠিকই আছে
তো তোমাক যদি সিগনিফিকেন্ট ফিগাৰত লিখিব দিয়ে এপ্ৰপ্ৰিয়েট সিগনিফিকেন্ট ফিগাৰত যদি লিখিব দিয়ে এপ্ৰপ্ৰিয়েট সিগনিফিকেন্ট ফিগাৰ লিখিবলৈ যাওঁতে তুমি ইয়াত ইউনিট কি লিখিছা মিটাৰ স্কোৱাৰ লিখিছা that মিটাৰ স্কোৱাৰ যোৱাকালি যেনেকৈ সেন্টিমিটাৰ স্কেলত মই কৈছিলোঁ সেন্টিমিটাৰ স্কেলত মোক কিমান দিব পাৰে 1.6 সেন্টিমিটাৰ হে দিব পাৰে 1.67 সেন্টিমিটাৰ মোক দিব নোৱাৰে হয় মই 1.6 নহলে মই 1.7 পাম হয়নে মই এজ এ হোল 1.67 সেন্টিমিটাৰ মই স্কেলত কেতিয়াও নাপাওঁ সিমিলাৰলি তেতিয়া মই মিটাৰ ঠিক আছে আমাৰ যে ফিটাবিলাক যে থাকে ফিটাবিলাক যদি মই জুখি লওঁ ফিটাবিলাকে মোক ৰিজাল্ট কিমানলৈকে দিব পাৰিব হয় 1.5 মিটাৰ নহলে 1.6 মিটাৰ 1.55 মিটাৰ মোক কেতিয়াও দিব নোৱাৰে তেনেহলে যদি মই ৰাউন্ড অফ কৰোঁ ঠিক আছে ইকনলৈকে ঠিক আছে ৰাউন্ড অফৰ নিয়মটো বুজিলোঁ যদি মই সিগনিফিকেন্ট ফিগাৰত যদি মই লিখিব যাওঁ সিগনিফিকেন্ট ফিগাৰ মোৰ ইউনিট কি আছে যেটো মিটাৰত আছে মিটাৰত মোক এজ এ হোল ৰিজাল্ট কিহলৈকে দিব 311 পইণ্টৰ পিছত এটা ডিজিটলৈকে ফিগাৰ দিব পাৰিব গতিকে মোক পইণ্টৰ পিছত এটা ডিজিট মানে 2 পিছত কি আছে 9 আছে মানে মোৰ কিমান হ'ব আনসাৰটো 311.3 মিটাৰ স্কোৱাৰ ধৰিব পাৰিছানে কথাটো ধৰিব পাৰিছানে কি কৈছোঁ মই বাৰে বাৰে কৈছোঁ যদি ৰাউন্ড অফ কৰিব দিয়ে ঠিক আছে যদিহে তোমাক সিগনিফিকেন্ট ফিগাৰ লিখিব দিয়ে তুমি লগত ইউনিটটো চাব লাগিব যে মিটাৰ স্কোৱাৰ আছে মানে মিটাৰত মোক এজ এ হোল ৰিডিং সদায় 1.6 নহলে 1.7 হে দিব পাৰে মোক 1.67 কেতিয়াও দিব নোৱাৰে এইটো মোক কেতিয়াও দিব নোৱাৰে সেন্টিমিটাৰ স্কেল বা মিটাৰ স্কেল তাৰ কাৰণে মই বেলেগ ডিভাইস ইউজ কৰিব লাগিব ঠিক আছে সিমিলাৰলি ইয়াতো মোৰ কি হ'ব 311.3 এটা ডিজিট দিব পাৰিব মিটাৰ স্কেলৰ মোক ভ্যালুটো গতিকে মোৰ আনসাৰটো কিমান আহিব এক্সাক্ট আনসাৰটো 311.3 মিটাৰ স্কোৱাৰ ধৰিব পাৰিছানে তাৰ পিছত চোৱা একলৈকে যদি আমি বুজিলোঁ তাৰ পিছত মই আৰু এটা কোৱেশ্চন দিছোঁ ধৰি লৈছোঁ আমাৰ হাতত ৰেডিয়াছ দিয়া আছে ৰেডিয়াছ দিছে আৰ্থৰ সাপোজ আৰ্থৰ ৰেডিয়াছটো আমাৰ কনস্ট্যান্ট ভ্যালুৱে হয় 6.37 × 10⁶ মিটাৰ আছে মোৰ আৰ্থৰ ৰেডিয়াছ ঠিক আছে আৰু আৰ্থৰ মাছটো সাপোজ মোক আছে আৰ্থৰ মাছ কনস্ট্যান্ট ভ্যালু হয় 5.975 × 10⁻24 আছে কেজি এটো আৰ্থৰ মাছ ঠিক আছে এতিয়া মোক যদি খুধে যে আৰ্থৰ ডেন্সিটি কিমান বুলি ক'লে ডেন্সিটি মানে ঘনত্ব আমাৰ কিমান হৈ আছে মাছ পাৰ ভলিউম হৈ আছে মাছ পাৰ যদি ভলিউম হয় মাছটো বাৰু জানো ভলিউম মানে কিমান হয় 4/3 পাই r³ হয় আৰ্থৰ ঠিক আছে এইখিনি যেতিয়া মই ক্যালকুলেশন কৰিম এইখিনি ক্যালকুলেশন কৰাৰ পিছত মই মোৰ আনসাৰটো উলিয়াম আনসাৰ যদি আমি উলিয়াব যাম আনসাৰটো উলিয়াবলৈ গৈ পেলাই মই জাস্ট দেখাইছো হে আৰু যে মই ক্যালকুলেশন কৰোতে যেহেতু ইয়াত তোমাৰ আৰ্থৰ মাছটো কিমান আছে 5.975 × 10⁻⁴ কিমান আছে 24 আছে আৰু বাই ৰেডিয়াছ তোমাৰ আছে 6.37 আৰু তাত তোমাৰ 4/3 পাই হলো 3.14 আৰু ইফালে ৰেডিয়াছৰ ভ্যালু কিমান আছে 6.37 × 10⁶ হোল স্কয়াৰ আছে সৰি হোল কিউব আছে এইখিনি যদি আমি ক্যালকুলেশন কৰিম যেটো ভ্যালু পাম সেই ভ্যালুটো তুমি যদি চাবলৈ যোৱা এজ এ হোল ইয়াত তোমাৰ এজ এ হোল ইয়াত কি হয় ডিভাইড টাইপ হৈ আছে নাই ডিভাইড টাইপ হৈ আছে এটা ক্যালকুলেশন কৰিবা আনসাৰটো তুমি এজ এ হোল কেটা ডিজিটলৈকে লিখিবা কিমানটা ডিজিটলৈকে লিখিবা ইয়াত যদি তলত চোৱা তিনটা আছে ওপৰত দুটা আছে ঠিক আছে তলত কেটা আছে দুটা আছে 37 ওপৰত তিনটা আছে পাঁচটা আছে মানে পইণ্টৰ পিছত পাঁচটা ডিজিটলৈকে মই আনসাৰটো লিখিম ঠিক আছে আনসাৰটো মই লিখিম কিন্তু লিখিলেও ইয়াত কিন্তু কিহত আছে মিটাৰতহে আছে আৰু কেজিতহে আছে ঠিক আছে যেতিয়া তোমালোকে বজাৰত তোমালোকে যোৱা এডাল যেটো মিটাৰ স্কেল আছে মিটাৰ স্কেলে আমাক পইণ্টৰ পিছত এটাহে ডিজিট দিব কিন্তু তোমালোকে যেতিয়া বজাৰত যোৱা তোমালোকে চাবাচোন এই যে ইলেক্ট্ৰনিক যেটো পাল্লা আছে তাত সাপোজ 1 কেজি যদি তোমাক বস্তু বিচাৰা 1.3টা জিৰো আহে চাবাচোন 1 কেজি কাৰণে 1.3টা জিৰো তাত তোমালোকে চাবা যদি 500 গ্ৰাম লৈছা
তেনেহ'লে এজ এ হ'ল 0.500 ভেলু আহে মানে পইণ্টৰ পিছত 3টা ডিজিট ঠিক আছে তেনেহ'লে ইয়াত মই সেইকাৰণে ইয়াত মাছৰ ঠেগাত পইণ্টৰ পিছত 3টা ডিজিট দিছে আৰু ইয়াত মিটাৰ স্কেলত ইয়াত কেইটা ডিজিট দিছে মানে 2টা ডিজিট দিলে ঠিক আছে তো এই তেতিয়া তুমি ডেনসিটি আনসাৰ লিখিবা ডেনসিটি মানে কি হৈ আছে মাছ পাৰ ভলিউম হৈ আছে ওপৰত 3টা ডিজিট আছে তলত 2টা ডিজিট আছে তো তুমি আনসাৰো লিখিবা যেহেতু মাছ আছে মাছ থকাৰ কাৰণে আমি আনসাৰটো এজ এ হ'ল পইণ্টৰ পিছত 3টা ডিজিট তার ভ্যালু কব আর মই খালি 0 লিখি খালি বুঝাইহে দিছো যে পয়েন্টৰ পিছত 3টা ডিজিটলৈকে মই কি কৰিম আনসাৰটো লিখিম ঠিক আছে এটা বস্তু ভালকে বুঝান নাই চোৱা ভালকে বুঝান নাই চোৱা ভালকে বুঝান নাই চোৱা কোৱা মই শুনি আছো কোৱা কোৱা কি ক'লো মই শুনা নাই নহয় ভালকে কোৱাচোন কিয় তুমি শুনা নাপালা নেকি বাকি সকলে ভালকে শুনি আছা নে বাৰু বাকি সকলে ভালকে শুনা পাই আছা এতিয়া চোৱা মই আকৌ এবাৰ কৈ দিছো ডেনসিটি কোনটো মাছ পাৰ ডেনসিটি আছে শুনি আছা চাগে মাছ পাৰ ডেনসিটি আছে মাছৰ ক্ষেত্ৰত আমাৰ কি হৈ আছে যে আমাৰ সদা ডেসিমেল পইণ্টৰ 3টা লৈকে ভ্যালুবোৰ থাকে আমাৰ ইলেক্ট্ৰনিক পাল্লা তোমালোকে দেখিছা 1.000 লৈকে ভ্যালু থাকে যেতিয়ালৈকে 1.000 নহয় তেতিয়ালৈকে এজ এ হ'ল আমি তাক 1 কেজি বুলি নকওঁ তোমাৰ যোনবিলাক ষ্টুডেণ্টে বজাৰ কৰা কি চাগে দেখা কেতিয়াবা সাপোজ 1.005 লৈকে ধৰে মানে কি হয় তোমাৰ মানে কাগজৰ যিটো পেকেট থাকে তাৰো এজ এ 5 গ্ৰাম মান ভ্যালু থাকে না সেইকাৰণে 1 কেজি বুলি ক'লে কাগজৰ পেকেটটোৱে খুদিহে দিয়ে ঠিক আছে যাৰ কাৰণে 1.005 লৈকে ধৰে আৰু বাকি বহুতে 1.00 কৰিয়ে দিয়ে ঠিক আছে তো তেনেকুৱা গতিকে মাছৰ যেটো ভ্যালু আছে মাছৰ ভ্যালুটোৰ পৰা আমি 3টা ডিজিট লম মই খালি কথাখিনি কৈহে দিছো ডেনসিটিৰ কাৰণে আমি 4/3 পাই r কিউব লম r কিউবৰ r ৰ যেটো ভ্যালু আছে তাত 2টা ডিজিট দিছে মই যেতিয়া ডিভাইডেড ৰুল কৈছিলো তাত মই কৈছিলো যে 2টা ডিজিট প্লাস হয় ঠিক আছে কিন্তু তাত আমাৰ কোনো ইউনিট নাছিলে ইউনিট মানে একোৱে নাছিলে আমি তাত খালি অকল ভ্যালুখিনি দি পেলাই সাবট্ৰেক্ট কেনেকৈ কৰে এডিশন কেনেকৈ কৰে সেইখিনিহে কৈছিলো কিন্তু যেতিয়া মানে এজ এ হ'ল ভ্যালু থাকিব তাতে ইউনিট থাকিব যেটো মাছ কেজি ইউনিটটো আছে কেজি ইউনিটটো থকাৰ কাৰণে আমি ইয়াত যেটো আনসাৰ লিখিম আনসাৰটো আমি ডেসিমেল পইণ্টৰ পৰা 3টা ডিজিটত আমি আনসাৰটো লিখিম খালি যদিহে মাছ অপশনটো পাওঁ বা যদিহে এতিয়া আমি ডেনসিটি উলিয়াব দিয়াৰ কাৰণে মাছ বাৰ আছে আছে বা বেলেগ টাৰ্মো উলিয়াব দিব পাৰে সেই সময়ত সেই ইউনিটটো চাব লাগিব যে হেতু ইউনিটে এজ এ হ'ল কিমান দলৈকে বুজায় সো যদি তোমাক এজ এ তুমি ঘড়ীটো চোৱা তুমি ঘড়ীটোৱে হয় তোমাক এজ এ হ'ল যদি তুমি আৱাৰ কাটাডাল চোৱা আৱাৰ কাটাটো চালে হি তোমাক এজ এ হ'ল আৱাৰ পইণ্ট অফ ভিউ পা কৈছো হা আৱাৰ পইণ্ট অফ ভিউ পা ক'লে হয় হি 2 ঘণ্টা নহয় হি 3 ঘণ্টা আৱাৰ কাটাডালে দিব পাৰে বা মিনিটৰ কাটাডালে হয় তোমাক 35 মিনিট নহলে 36 মিনিট দিব ঠিক আছে যদি তুমি সেকেন্ডৰ কাটাডাল চোৱা সেকেন্ডৰ কাটাডালে তোমাক হয় 30 সেকেন্ড ক'ব নহলে 31 সেকেন্ড ক'ব কিন্তু 30.2 সেকেন্ডৰ কাটাডালে ক'ব পাৰিব জানো নোৱাৰে না বুজি পাইছানে কথাটো সেই কাৰণে প্ৰত্যেকটো ইউনিটৰ এটা লিমিটেশনস থাকে সেই লিমিটেশনসটো কিমান হ'ব সেই মানে এজ এ হ'ল কাউন্টিংৰ এটা লিমিট থাকে সেই লিমিটেশনসটোৰ মতে আমি ইয়াৰ আনসাৰ লিখিব লাগিব মই হেতুহে কৈ আছো এতিয়া ধৰিব পাৰিছানে কথাটো ধৰিব পাৰিছানে
ধৰিব পাৰিছানে তো এইখনলৈকে আমি বুজাৰ পিছত তো মোৰ এইখনতে সিগনিফিকেন্ট ফিগাৰ আৰু ৰাউণ্ড অফ এই টপিকটো মই শেষ কৰিছোঁ আসলতে মই বাৰে বাৰে কৈ আছোঁ হা এই সিগনিফিকেন্ট ফিগাৰ আৰু ৰাউণ্ড অফ এইকেইটা আমাৰ ফিজিক্সত মানে এজ এ হোল মেথছ কৰি পেলাই একদম লাষ্টত দৰকাৰ হয় ঠিক আছে লাষ্টত দৰকাৰ হয় আৰু এটা কুৱেশ্যনছে আহে ঠিক আছে কুৱেশ্যনছটো সিগনিফিকেন্ট ফিগাৰৰ ওপৰত নাহে কুৱেশ্যনছটো নৰ্মেল কুৱেশ্যনছ এটাই দিয়ে ঠিক আছে কিন্তু সেই কুৱেশ্যনছটো কৰোঁতে যিটো লাষ্ট যিটো আনচাৰ ৰিপ্ৰেজেণ্ট কৰিম সেই আনচাৰটো ৰিপ্ৰেজেণ্ট কৰাৰ টাইমতহে আমাক সিগনিফিকেন্ট ফিগাৰ ইউজ হয় বুজি পাইছানে তো সেইকাৰণে এই সিগনিফিকেন্ট ফিগাৰটো এতিয়া মই অকল সিগনিফিকেন্ট ফিগাৰেই বুজাই আছোঁ কাৰণে অকণমান দিগদাৰ লাগিলেও যেতিয়া তোমালোকে নিউমাৰিকেল কৰিবা যেতিয়া আমি তেতিয়া কুৱেশ্যনছবিলাক ছল্ভ কৰিম তেতিয়া ছল্ভ কৰোঁতে গৈ চিম্পল লাষ্ট ষ্টেপটোত সেই সিগনিফিকেন্ট ফিগাৰটো ইউজ হ'ব গতিকে তেতিয়া ইমান গণ্ডগোল নালাগে আৰু কিন্তু এতিয়া অকল এসোপা কথাকে গাই আছোঁ কাৰণে অকণমান খেলিমেলি লাগিবও পাৰে সেইকাৰণে খালি চাই গৈ থাকা ইয়াৰ পিছৰ ক্লাছবিলাকত তেতিয়া ইয়াক ইউজ কৰিম লাহে লাহে ইয়াক ইউজ কৰাৰ লগে লগে বস্তুখিনি লাহে লাহে ক্লিয়াৰ হৈ গৈ থাকিব তো এতিয়া মই নেক্সট আজিৰ ক্লাছটোতে নেক্সট টপিক এটা মই ষ্টাৰ্ট কৰি দিওঁ টপিকটো হৈ আছে তোমাৰ ইৰ'ৰ ঠিক আছে টপিকটো কি হৈ আছে ইৰ'ৰ এতিয়া ইৰ'ৰ বুলি কওঁতে মই ইৰ'ৰৰ ডেফিনেশ্যন দি নাথাকোঁ জাষ্ট মই এটা কনচেপ্ট এটাহে দিছোঁ খালি যে তোমালোক কোনোবা এজনে ছাপ'জ কলেজত ক্লাছ 11ৰ প্ৰেক্টিকেল ক্লাছ কৰি আছা ফিজিক্সৰ প্ৰেক্টিকেল ক্লাছটো মই কি দিলোঁ ছাপ'জ ডিটাৰমিনেশ্যন অফ জি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ মই ভেলু উলিয়াব দিছোঁ এতিয়া কোনোবা এজনে ছাপ'জ ভেলু উলিয়ালা জিৰ ভেলু কোনোবা এজন মিলি কওঁতে ছাপ'জ কেইবাজনেও মিলি পেলাই ভেলু উলিয়ালা আৰু ভেলু তুমি পালা 9.7 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তোমালোকে ভেলু পালা যিটো তোমালোকৰ এক্সপেৰিমেণ্ট ভেলু বা তাক আমি মেজাৰ্ড ভেলু বুলিও কওঁ মানে মেজাৰমেণ্ট কৰি পাইছা বা এক্সপেৰিমেণ্টো কৰি পাইছা তোমালোকে সেইটো কি গম পালা এক্সপেৰিমেণ্টেল ভেলু কিমান পালা 9.7 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে কিন্তু এতিয়া ধৰি লোৱা মই এজ এ হোল বা তোমালোকেও ক্যাপিটেল স্মল জিৰ এক্সুৱেল ভেলুটো জানা এক্সুৱেল ভেলু সকলোৱে জানা এক্সুৱেল ভেলু কিমান হৈ আছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এক্সুৱেল ভেলু হৈ আছে তোমালোকে জানা এতিয়া তোমালোকে 9.7 হে পাইছিলা হয়নে এতিয়া ফাইনেলি তোমালোকৰ ভুল হৈছে নাই 9.8 এক্সেক্ট হয় 9.7 পাইছা ঠিক আছে একচুৱেলি তোমালোকৰ ভুল হোৱা নাই যেতিয়া যি এক্সপেৰিমেণ্ট কৰে তাত এটা ভেকুৱাম এজ এ হোল এটা চাইণ্টিফিক লেবৰেটৰীত কৰে ঠিক আছে এজ এ হোল তুমি যদি ফেনখন চলাই থৈছা ফেনখন চলাই থোৱাৰ কাৰণেও তাৰ পৰা এটা এয়াৰ ডিষ্টাৰবেঞ্চেছ আহে আৰু সেই এয়াৰ ডিষ্টাৰবেঞ্চৰ কাৰণেও এটা ভাইব্ৰেশ্যন ক্ৰিয়েট হয় এই গোটেইবিলাক এক্সটাৰ্নেল মানে ইফেক্টৰ কাৰণে তুমি জিৰ কেতিয়াও অভাৰঅল তুমি তেনেকৈ আমাৰ নৰ্মেল যিবিলাক লেব আৰু কলেজৰ তাক তুমি একজেক্ট ভেলু নোপোৱা ঠিক আছে কিন্তু আমাৰ উদ্দেশ্যটো কি এক্সপেৰিমেণ্টটো শিকোৱা আৰু মেথডলজিটো শিকোৱাহে আমাৰ এইম হয় আমাৰ এইমটোতো এইটো নহয় যে আমি পৃথিৱীত নোহোৱা বস্তু এটাতো আমি ইয়াত উলিয়াবলৈ যোৱা নাই আমি পৃথিৱীত এক্সিষ্ট বস্তুখিনিকে শিকাইছোঁ কিয় তেতিয়াহে যিখিনি এক্সিষ্টেঞ্চ নহয় সেইখিনি কথা ল'ৰা ছোৱালীয়ে ভাবিব ঠিক আছে গতিকে মই জাষ্ট কৈছোঁ যে তোমালোকক মই শিকাওঁতে তোমালোকে ছাপ'জ এক্সপেৰিমেণ্টটো কৰিলা আৰু কৰোঁতে তোমালোকে পালা 9.7 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তোমালোকে পালা কিন্তু তোমালোকে জানা যে একচুৱেল ভেলু অফ জি কিমান হৈ আছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হৈ আছে এতিয়া তেনেহ'লে এই কেছটোত কি হ'ল ইৰ'ৰ এটা ইৰ'ৰ ওলাল যিটো ইৰ'ৰ ওলাল প্ৰথম ইৰ'ৰটোৰ নাম হ'ল এবছলিউট ইৰ'ৰ ঠিক আছে এবছলিউট ইৰ'ৰৰ চিম্বল হ'ল ডেল ট্ৰাইংগলটো নিচিনা ট্ৰাইংগলটো এই ট্ৰাইংগলটোক আমি কি বুলি কৈ আছোঁ ডেল ঠিক আছে তো ট্ৰাইংগলটোৱে কি বুজায় ডেল মানে এবছলিউট ইৰ'ৰ বুজায় ট্ৰাইংগলটোৱে কি বুজায় এবছলিউট ইৰ'ৰ বুজায় কাৰ ভেলু উলিয়াইছা জিৰ তেনেহ'লে ডেল জি বুলি যেতিয়া লিখিছোঁ ডেল জি একচুৱেলি কি বুজাই আছে এবছলিউট ইৰ'ৰ অফ জি বুজাই আছে ঠিক আছে
absolute error of g যেতিয়া বুজাইছে g actual minus g experiment g actual minus g experiment g actual or value কিমান 9.8 পাইছা g experiment কিমান পাইছা 9.7 পাইছা তেনে হলে error কিমান পালা 0.1 meter per second square এটো কি হৈ আছে absolute error হৈছে বা তাৰ বনত এনেকুৱা হ'ব পাৰে স্যাৰ 9.7 যে পালো 9.9 পাব নোৱাৰো নেকি পাৰো 9.9 পাব পাৰো সদায় যে কম ওলাব বেছি ওলাব পাৰে বুজি পাইছানে বেছি ওলাব পাৰে যদি বেছি ওলাই ফাইনালি কথাটো একো নাই কি g experiment minus g actual বুজি পাইছানে মানে absolute error definition to কি absolute error definition to হল the difference between actual and experiment or experiment and actual মানে দুইটা ভ্যালুৰ মাজৰ যিখিনি difference কিনিকে কি বুলি কয় as a whole absolute error বুলি কয় মানে তুমি কবলৈ গলে del g equal to যদি ইয়াত যদি ভ্যালুটো বেছি হয় তেতিয়া মই g experiment minus মই g actual লিখিম ঠিক আছে জাস্ট মোক ডিফারেন্সটো হে লাগে ডিফারেন্সটো একে থাকিব হয় কম ওলাব নহয় বেছি ওলাব ইয়াত কি হৈছে কম ওলাইছে মানে g এক্সপেৰিমেন্টাল ভ্যালু ইয়াতকে 0.1 কম ওলাইছে যদি ইয়াত 9.9 হয় তেতিয়া del g ৰ ভ্যালু 0.1 বেছি ওলাব গম পাইছানে মানে ইনডাইৰেক্টলি মিনিং টু কি কম নহলে বেছি ডিফারেন্সটো সেমই থাকে কথাটো বুজি পাইছানে ফৰ বেলেগ এটা এক্সাম্পল দিছো সাপোজ তুমি গাড়ী এখন চলাই গৈ আছা তোমাৰ গাড়ীখনৰ স্পীড 60 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তোমাৰ পিছে আৰু এখন গাড়ী আহিছে তাৰ ভ্যালু 20 মিটাৰ পাৰ সেকেন্ড তোমাক যদি খুধো তোমাৰ গাড়ীখনৰ ভেলোচিটি এখন গাড়ীতকে কিমান বেছি তুমি কিমান কবা 40 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াক যদি খুধো তোমাৰ গাড়ীখন ইয়াতকে কিমান পিছুৱাই আছে হিউ কি কব 40 মিটাৰ পাৰ সেকেন্ড হয়নে মানে দুইটাৰ ই 40 মিটাৰ পাৰ সেকেন্ড এডভান্স হৈ আছে বা আগুৱাই আছে ই 40 মিটাৰ পাৰ সেকেন্ড পিছুৱাই আছে ঠিক আছে সিমিলাৰলি ইয়াতো যদি তুমি চোৱা হয় 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কম ওলাব নহলে বেছি ওলাব ডিফারেন্সটো সেমই থাকিব নিউমেৰিকেল ভ্যালুটো সেমই থাকিব হয় কম ওলাব ঠিক আছে নহয় বেছি ওলাব যাৰ কাৰণে আমি সদায় ৰিজাল্টটো লিখোতে প্লাস মাইনাস লিখো ঠিক আছে আমি সদায় প্লাস মাইনাস লিখো ইয়াত আমি ফৰ্মুলাতে প্লাস মাইনাস দি থওঁ ঠিক আছে প্লাস মাইনাস দি থওঁ মানে প্লাস মাইনাস মানে কি 0.1 প্লাস মাইনাস 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যদি হে কম আছে তেনে হলে প্লাস যদি হে বেছি আছে মাইনাস মানে ভ্যালু ওলাব লাগে 9.8 ওলাইছে 9.9 0.1 বেছি ওলাইছে তেনে হলে অৰিজিনাল ভ্যালুতকে 0.1 কি কৰিব লাগিব মাইনাস কৰিব লাগিব আৰু নহলে বলে মোৰ ভ্যালু 9.7 ওলাইছে ওলাব লাগে 9.8 মানে মোৰ 0.1 কি ওলাইছে কম ওলাইছে মানে তো প্লাস কৰিব লাগিব তেতিয়াহে ভ্যালুটো ওলাব যাৰ কাৰণে absolute error বুলি কোনে del g নহয় absolute error বুলি কোতে del হে হয় ইয়াত মই সাপোজ নেক্সট এক্সাম্পলটো মই l দি পেলাও দিব পাৰো সাপোজ এডাল ওয়াৰৰ লেংথ আছিল 5 মিটাৰ তুমি মেজাৰমেন্ট কৰা সাপোজ 4.8 মিটাৰ পালা ঠিক আছে তেনে হলে চেঞ্জ এজ এ হোল absolute error কিমান এতিয়া তুমি কি লিখিবা del l equal to l actual minus l experiment ঠিক আছে কনসেপ্টটো হল খেলটো তেনেকৈ সকে বুজি পাইছা এতিয়া absolute error বুজাৰ পিছত নেক্সট টপিকটো আছে relative error ঠিক আছে relative error to কি হয় as a whole relative error to কি হয় it is del g by g actual মই এই এক্সাম্পলটোৰ পৰা মই ডেফিনেশন বিলাক বুজাই আছো relative error বুলি কোতে del g by g actual নহয় relative error মানে কি হৈ আছে আসলতে সৰি মই লিখি দিছো বাৰু relative error মানে কি হৈ আছে চাবলৈ গলে absolute error by actual value ঠিক আছে তা তোমাক যদি মই খুধো এবলা ডেফিনেশন বৰ কেতিয়াও নাহে পৰীক্ষাত নিউমেৰিকেল আহে সাপোজ মই খুদিলো বলে এনেকুৱা আমাৰ লগত সাপোজ এতিয়া ইপসিতা আছে ইপসিতাক মই সাপোজ খুদিলো ইপসিতা আসনে
ইপসিতা আসনে ইপসিতা আসো মই সুধিছো হোৱাট ইজ ৰিলেটিভ ইৰৰ হোৱাট ইজ ৰিলেটিভ ইৰৰ সাপোজ মই ক্লাছতে সুধিলো এতিয়া তুমি মোক আনসাৰ কি দিবা সা ইট ইজ দ্য ৰেশিও অফ এবসলিউট ইৰৰ টু দা কি হৈ আছে actual value of the measurement ঠিক আছে ৰিলেটিভ ইৰৰ মানে কি হয় আকৌ ৰিলেটিভ ইৰৰ মানে কি হয় ডিফাৰেন্স বিটুইন actual and experiment শুনি আছনে বুজি আছনে ওকে ওকে ৰিলেটিভ ইৰৰ মই ওকে ওকে ৰিলেটিভ ইৰৰ বুলি যদি মই সুধো হোৱাট ইজ ৰিলেটিভ ইৰৰ ইজ দ্য ৰেশিও অফ অনুপাত কাৰ absolute error আৰু actual value অনুপাত আৰু মই যদি সুধো absolute error কি হয় absolute errors are পাৰ্থক্য বা ডিফাৰেন্স কাৰ actual value আৰু কাৰ experimental value বা তাক আমি measured value বুলিও কওঁ measurement কৰি পোৱা value বা এক্সপেৰিমেন্টৰ পৰা পোৱা value ঠিক আছে actual value and measured value মাজৰ ডিফাৰেন্স হৈ আছে absolute error and relative error কি হৈ আছে it is the ratio of absolute to the actual ঠিক আছে এতিয়া তাক এতিয়া আমি ইয়াত লিখোতেহে আমি আমাৰ এক্সাম্পলটো এটো আছে যাৰ কাৰণে মই এই এক্সাম্পলটো পইণ্ট অফ ভিউ পৰা ম্যাথমেটিক্যালি বুজাইছো যাতে টেস্টিং ক্লিয়াৰ হয় আমাৰ কেছটো এটা ৰিলেটিভ ইৰৰ এবসলিউট ইৰৰ কিমান পাইছো del g আমি del g পাইছো আমাৰ কেছটোত আমি একচুয়াল ভ্যালু কিমান পাইছো 9.8 সৰি বা মই g actual লিখিছো বাৰু g actual del g ভ্যালু কিমান প্লাস মাইনাস 0.1 g actual ভ্যালু কিমান 9.8 এন ইহটো তাৰ যেটো মই ভ্যালু পাম আৰু ক্যালকুলেশন কৰিলে সেই ভ্যালুটোৱে মোৰ কি হ'ব ৰিলেটিভ ইৰৰ কিন্তু সেই ভ্যালুটো মই এটা উলিয়াম তাক মই কিন্তু এজ এ হোল ৰাউন্ড অফ কৰি লম ঠিক আছে বুজি পালো তাৰ পিছত মই গৈ আছো একলগে যদি বুজিলো তাৰ পিছত মই গৈ আছো পার্সেন্টেজ ইৰৰ তো বেলেগ একো নাই কিয়া তুমি এই যেটো ভ্যালু পাবা এই ভ্যালুটো পার্সেন্টেজত কনভার্ট কৰি দিলে হ'ল যাৰ কাৰণে পার্সেন্টেজ ইৰৰ ইজ ইকুয়াল টু কি হৈ আছে ৰিলেটিভ ইৰৰ ইনটু 100 এটা ৰিলেটিভ ইৰৰ যদি ইয়াৰ পৰা ওলাই যায় ইনটু 100 কৰি দিলে হ'ল তোমাৰ আনসাৰ পার্সেন্টেজ ইৰৰ ওলাই যাব ঠিক আছে এতিয়া মই আহিছো যেতে মই এক্সাম্পলটো থোতে বস্তুখিনি বুজাই দিলো এতিয়া মই আহিছো ইৰৰনো কি হয়নো ইৰৰ আসলতে কি হয় যেতিয়া আমি কিবা এটা এক্সপেৰিমেন্ট বা মেজারমেন্ট কৰো একচুয়াল ভ্যালুৰ লগত মেজাৰ্ড ভ্যালুৰ স্লাইড চেঞ্জেস আহে ঠিক আছে স্লাইড চেঞ্জেস আহে আৰু সেই স্লাইড চেঞ্জেস তোকে কি বুলি কয় ইৰৰ বুলি কয় ঠিক আছে ইৰৰ বেসিক্যালি ইৰৰ থ্রি টাইপস হৈ আছে ফার্স্ট ওয়ান ইজ absolute error second one is কি হৈ আছে relative error and third one is percentage error and what is absolute error it is the difference between actual and experiment values ঠিক আছে the difference between actual values and the experimental values of an experiment বা of an object is known as a whole কি কয় আছো absolute error then second one is what is relative error the relative error is the ratio of absolute error to the actual value ঠিক আছে and third one is percentage error is the percentage form of relative error ঠিক আছে ধুনিয়াকে সকে বুজি পাইছা তিনটা বস্তু ধুনিয়াকে বুজি পাইছা বুজি পাইছা নে কাৰোবাৰ যদি কিবা সুধিব আছে মোক সুধি ল'ব পাৰা কাৰোবাৰ ডাউট আছে যদি সোধা কৈ যা ভাই শুনি আছো এই তোৰ ভয়েসটো নাহা হৈ গ'ল যে ভালকে শুনা নাই কচোন গতি কেটা যে কি
অকণমান ধৈৰ্য ধৰ মই কৰি কৰি দি আছোঁ মই জাষ্ট সুধিছোঁ যে এই টাৰ্মকেইটা তই বুজিছনে নাই টাৰ্মকেইটা বুজিছনে নাই বুজি পাইছনে অ'কে বিল্ডিং এটা বনাবলৈ হ'লে প্ৰথমে মই ৰড আনি পেলাম ইটা আনি পেলাম বালি আনি পেলাম চিমেণ্ট আনি পেলাম যেতিয়া পেলাম সেইকেইটাতো কিবা এটা ৰিলেশ্যন থাকিবই না গোটেইকেইটাৰ মাজত ইটা বালি চিমেণ্ট ৰডৰ থাকিবই দেচোন যদি নাথাকেনো কিয় পঢ়াই থাকিম অকণমান ধৈৰ্য ধৰ মই এতিয়া তোক চিমেণ্ট মানে কি সুধিছোঁ তই বুজি পাইছ নাই চিমেণ্ট কি সেইটো ক সেইকাৰণে মই তোক এবছলিউট ইৰৰ ৰিলেটিভ ইৰৰ পাৰ্চেণ্টেজ ইৰৰ কি বুজাই লৈছোঁ সেইকেইটা বুজিছ নাই চা তাৰ পিছৰখিনি মই আছোঁ নহয় ক'বলৈ বুজি পাইছনে এইকণলৈকে বুজিছ নাই এতিয়া মই আহিছোঁ এই যে মই টাৰ্মকেইটা যে বুজাই ল'লোঁ এতিয়া ছাপ'জ মোক এটা কুৱেশ্যনছ দিলে কুৱেশ্যনটো অলৰেডি বাৰু মই দিয়ে লৈছিলোঁ তহঁতক এটা কুৱেশ্যন দিলে যে ইন এন এক্সপেৰিমেণ্ট ঠিক আছে ইন এন এক্সপেৰিমেণ্ট the value of z মই আমাৰ এক্সাম্পলটোকে মই লৈছোঁ the value of z is suppose কিমান আছে 9.7 meter per second square in an experiment the value of z is found to be 9.8 meter per second square মই এটা এক্সপেৰিমেণ্ট কৰিছিলোঁ তাত মই স্মল জি ভেলু পালোঁ 9.7 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে এতিয়া কথাটো হ'ল যে মোক মই যে এইবিলাক যে পঢ়িলোঁ মই কিয় পঢ়িলোঁ মই কি কাৰণে পঢ়িলোঁ মোক এক্সামত কুৱেশ্যনছটো দিব যে হোৱাট উইল বি দ্য পাৰ্চেণ্টেজ ইৰৰ ইন ডেট কেছ হোৱাট উইল বি দ্য পাৰ্চেণ্টেজ ইৰৰ ইন দিছ এক্সপেৰিমেণ্ট বা ইন দিছ ভেলু ঠিক আছে এতিয়া পাৰ্চেণ্টেজ ইৰৰ উলিয়াব দিব পাৰ্চেণ্টেজ ইৰৰ মোক উলিয়াব দিব পাৰ্চেণ্টেজ ইৰৰ উলিয়াবলৈ যাওঁতে মই আগতেই কৈ লৈছোঁ মই পিছ চাইডৰ পৰা কৰিম হা মোক যদি পাৰ্চেণ্টেজ ইৰৰ উলিয়াব দিয়ে আমি ফৰ্মুলা কি পাইছোঁ পাৰ্চেণ্টেজ ইৰৰ পাৰ্চেণ্টেজ ইৰৰ ফৰ্মুলা মই অকণমান আগত পাইছিলোঁ কি পাইছিলোঁ ৰিলেটিভ ইৰৰ ইনটু 100 মই পালোঁ পাৰ্চেণ্টেজ ইৰৰ ফৰ্মুলা ঠিক আছে এতিয়া পাৰ্চেণ্টেজ ইৰৰ উলিয়াবলৈ হ'লে মোক প্ৰথমে কি লাগিব ৰিলেটিভ ইৰৰ লাগিব ৰিলেটিভ ইৰৰ মানে কি হয় আকৌ এবছলিউট ইৰৰ বাই কি আছে একচুৱেল ভেলু আকৌ এবছলিউট ৰিলেটিভ ইৰৰ উলিয়াবলৈ হ'লে মোক কি লাগিব এবছলিউট ইৰৰ লাগিব এবছলিউট ইৰৰ মানে মোক কি হয় আকৌ এবছলিউট ইৰৰ মানে কি হয় মানে একচুৱেল ভেলু মাইনাছ এক্সপেৰিমেণ্ট ভেলু হয়নে তো এতিয়া চা মোক একচুৱেলতে এইবিলাক এবছলিউট ৰিলেটিভ মোক উলিয়াবলৈ কোৱাই নাই ঠিক আছে ছাপ'জ মই মিস্ত্ৰী হয় মোক বিল্ডিং বনাবলৈহে মাতিছে কিন্তু মই ইটা গোটাইছোঁ চিমেণ্ট আনিছোঁ বালি আনিছোঁ ৰড আনিছোঁ কিয় আনিছোঁ কাৰণ সেইখিনি হ'লেহে মোৰ বিল্ডিংটো হ'ব চিমিলাৰলি মোক উলিয়াব কি দিছে পাৰ্চেণ্টেজ ইৰৰ অফ দ্য এক্সপেৰিমেণ্ট উলিয়াব দিছে পাৰ্চেণ্টেজ ইৰৰ অফ দ্য এক্সপেৰিমেণ্ট উলিয়াবলৈ যাওঁতে মোক কি লাগিব ৰিলেটিভ ইৰৰ লাগিব ৰিলেটিভ ইৰৰ উলিয়াবলৈ যাওঁতে মোক কি লাগিব এবছলিউট ইৰৰ বা একচুৱেল ভেলু আকৌ এবছলিউট ইৰৰ উলিয়াবলৈ যাওঁতে মোক কি লাগিব একচুৱেল ভেলু লাগিব আৰু এক্সপেৰিমেণ্টেল ভেলু লাগিব হয়নে যাৰ কাৰণে এতিয়া কুৱেশ্যনটো চাগে বুজি পালি যে গোটেইকেইটা এটাৰ লগত আনটোৰ সম্পৰ্ক আছেনে নাই ঠিক আছেনে বুজি চাগে পাইছ এতিয়া আমি আহিছোঁ আমাৰ কুৱেশ্যনটোত কিমান পাইছিলে জিৰ ভেলু 9.7 মানে এক্সপেৰিমেণ্ট ভেলু কিমান 9.7 কিন্তু আমাৰ কুৱেশ্যনটোত একচুৱেল ভেলুটো নাই দিয়া কিন্তু একচুৱেল ভেলুটো আমি জানোৱেই ঠিক আছে এতিয়া মই ছাপ'জ জানোৱেই কিমান জানো 9.8 কিন্তু কেতিয়াবা কিছুমান কুৱেশ্যনত এনেকুৱা থাকে যে একচুৱেল ভেলুটো আমি নাজানো একচুৱেল ভেলুটো গিভেন কুৱেশ্যনৰ পৰা উলিয়াই ল'ব লাগে ঠিক আছে তো তেনেকুৱা কুৱেশ্যন থাকিলে কি হ'ব মই সেইটো পিছত ক'ম এতিয়া মই যিটো মোৰ গিভেন কুৱেশ্যনছ আছে সেই কুৱেশ্যনছটো বা মই এই নিউমাৰিকেলটো কৰিব গৈছোঁ তো ইয়াত কৰিবলৈ যাওঁতে মই ভেলু কিমান পালোঁ 0.1 কি পালোঁ এবছলিউট ইৰৰ পালোঁ 0.1 যেতিয়া মই এবছলিউট ইৰৰ পালোঁ এবছলিউট ইৰৰ জেগাত মই কিমান বহাই দিম 0.1 বহাম একচুৱেল ভেলু কিমান 9.8 এইখিনি ভেলু যেতিয়া মই পাই গ'লোঁ এইখিনি ইয়াত পুট কৰিম 9.8 ইনটু কিমান আছে 100
ঠিক আছে তে তুমি যদি ইয়াতে ভুলটো কৰা বা এইখিনি ইনে ভুল হ'ব তুমি যদি ইয়াত ভুল কৰা সাপোজ ইয়াত তুমি ৰাউন্ড অফ কৰা যদি ভুল কৰা দেন ইয়াত ইনে ভুল আনসাৰ ওলাব আৰু ইয়াতটো আছে গতিকে প্ৰতিটো স্টেপ এটাৰ লগত আনটো কি হৈ আছে ডাইৰেক্টলি ৰিলেটেড হৈ আছে গতিকে তোমাক কুৱেশ্যনত দিব পাৰ্চেন্টেজ এৰৰ উলিয়াবলৈ তো তুমি প্ৰথমবাৰ কি উলিয়াব লাগিব এবসলিউট এৰৰ দেন ৰিলেটিভ এৰৰ তাৰ পিছতহে পাৰ্চেন্টেজ এৰৰ ওলাব ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা এৰৰ কাক কৈ বুজি পালা সকলোৱে বুজি পাইছা ঠিক আছে মই আজি তোমালোকক এৰৰতে ৰাখি দিম আৰু কাৰোবাৰ কিবা ডাউট আছে নেকি ডাউট নাই কিয় ঠিক আছে ইয়াৰ পিছতে মই কাইলৈ ইয়াৰ ওপৰত নিউমেৰিকেলখিনি কৰাম তোমালোকক কালি চাগে মই এটা এনাউন্সমেন্ট কৰিছিলোঁ ঈদৰ বন্ধ তোমালোকৰ অনলাইন ক্লাছ হ'লেও যিখিনি হলিডে থাকে হলিডে ক্লাছ বন্ধ থাকিব হা সাপোজ ঈদ আছে ঈদৰ দিনা ক্লাছ বন্ধ থাকিব কিন্তু ঈদৰ দিনা তোমালোকক আমি ষ্টাডি লিভ দি আছোঁ ঈদৰ পিছদিনাই তোমালোকৰ এই দুটা উইকত যে ক্লাছখিনি হ'ল দুটা উইকৰ ক্লাছখিনিৰ ওপৰত বেছ কৰি পেলাই তোমালোকৰ এটা প্ৰতিটো ছাবজেক্টৰ মানে এটা এক্সাম হ'ব দেই ছাবজেক্টিভ বুজি পাইছনে দেন ছাবজেক্টিভ এক্সাম হ'ব এক্সামটো সকলোৱে এপিয়াৰ কৰিব আমি চাবহে খুজিছোঁ যে 15 দিন ষ্টাডিত আমাৰ ষ্টুডেণ্টছখিনি কিমানখিনি আয়ত্ত কৰিব পাৰিছে বা কিমানখিনি কেটচিং বিল্ড আপ হৈছে চাবহে খুজিছোঁ সেইকাৰণে আমি 22 চাগে এক্সাম পাতিম আৰু এক্সামটো ক্লাছ টাইমতে হ'ব হা প্ৰতিজন টিচাৰ নিজে এক্সামটো কণ্ডাক্ট কৰিব তোমালোকে কোৰ্চটো পঢ়ি থাকা ঠিক আছে সকলোৱে বুজি পাইছা হা মই শুনা নাই কি কৈছা সকলোৱে বুজি পাইছা মই অলৰেডি মেনশ্যন কৰিছোঁ যে ছাবজেক্টিভ হ'ব বুলি এমচিকিউ এক্সাম এতিয়া নাপাতো এমচিকিউ এক্সাম পাতিব হোৱা নাই আমাৰ প্ৰথম ছাবজেক্টিভ ফাৰ্ষ্ট 3-4 মান্থ ফুল ছাবজেক্টিভ এক্সাম হ'ব হৈছেনে সকলোৱে বুজি পাইছা দেন আজি ক্লাছটো মই ইয়াতে ৰাখিছোঁ তেন্তে আজিলৈ তোমালোক থাকা